লৈ এই মুহূৰ্তৰ এক চাঞ্চল্যকৰ খবৰ জয়লাভ কৰিও পৰাস্ত বুলি ঘোষণা কৰা হৈছে ৱাৰ্ড সদস্য বাপ্পী মণ্ডলক আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে এতিয়া কথাটো এনেকুৱা বাপ্পী মণ্ডল যিগৰাকী প্ৰতিদ্বন্দ্বী আছিল এই বাপ্পী মণ্ডলৰ যিগৰাকী প্ৰতিদ্বন্দ্বী আছিল সেইগৰাকী প্ৰতিদ্বন্দ্বীয়ে 80+ ভোট পাইছিল আৰু বাপ্পী মণ্ডলে পাইছিল 150+ ভোট কিন্তু বাপ্পী মণ্ডলক প্ৰথমে জিকিছিল বুলি কৈছিল তাৰ পাছত তেওঁক পঠিয়াই দিয়া হৈছিল আৰু পিছত ঘোষণা কৰিছে যে বাপ্পী মণ্ডলৰ প্ৰতিদ্বন্দ্বী গৰাকীয়ে খেনু জিকিছে আৰু ইয়াৰ পাছতে প্ৰতিবাদ সাব্যস্ত কৰিছে বাপ্পী মণ্ডলৰ যিসকল সমৰ্থক আছিল তেওঁলোক ওলাই আহিছে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে কি ঘটনা সবিস্তাৰে এই মুহূৰ্তত আমি জনাব বিচাৰিছো এটা চাঞ্চল্যকৰ খবৰ জনাব বিচাৰিছো সবিস্তাৰে জয়লাভ কৰিও পৰাস্ত হৈছে এগৰাকী ৱাৰ্ড সদস্য তেওঁৰ নাম বাপ্পী মণ্ডল জয়লাভ কৰিও ৱাৰ্ড সদস্য বাপ্পী মণ্ডল পৰাস্ত কেনেকৈ হ'ল দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বাপ্পী মণ্ডলৰ সমৰ্থকসকলে সকলো ৰাজপথলৈ ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীক পুনৰ পৰাস্ত বুলি ঘোষণা কৰিলে এয়া কেনেকুৱা নাভূত নাচৰুত কাণ্ড তুপুকি জাৰণী গাঁও পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ সদস্য পদত প্ৰথমে জয়ী হৈছিল বাপ্পী মণ্ডল কিন্তু পিছত পৰাস্ত বুলি ঘোষণা কৰা হৈছে বাপ্পী মণ্ডলক বাপ্পী মণ্ডলৰ প্ৰতিদ্বন্দ্বীগৰাকীকে জিকিছে বুলি উল্লেখ কৰিছে আৰু ইয়াৰ পিছতে ক্ষোভত ফাটি পৰিছে অঞ্চলবাসী ক্ষোভত ফাটি পৰিছে বাপ্পী মণ্ডলৰ সমৰ্থকসকল সকলো ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে কলিয়াবৰ সমজিলা প্ৰশাসনৰ বিৰুদ্ধে সাব্যস্ত হৈছে তীব্ৰ প্ৰতিবাদ পুনৰ ভোট গণনা বিচাৰি তেওঁলোকে প্ৰতিবাদ কৰিছে তেওঁলোকে কৈছে ভোট গণনা পুনৰ কৰি দেখুৱাওক তেওঁলোকে ভোট গণনা পুনৰ বিচাৰিছে নিৰ্দলীয় প্ৰাৰ্থী বাপ্পী মণ্ডলে লাভ কৰিছিল 154টা ভোট মন কৰিব 154টা ভোট বাপ্পী মণ্ডলে পাইছিল ইয়াৰ বিপৰীতে প্ৰেমানন্দ তালুকদাৰ নামৰ যিগৰাকী বাপ্পীৰ প্ৰতিদ্বন্দ্বী তেওঁ পাইছিল 89 ভোট পিছত বাপ্পী মণ্ডলক পৰাস্ত বুলি কৈ দিলে প্ৰেমানন্দ তালুকদাৰক বিজয়ী ঘোষণা কৰা হৈছে 150+ ভোট ক'ত আৰু 80+ ভোট ক'ত 154টা বাপ্পী মণ্ডলে পাইছে আৰু 89টা প্ৰেমানন্দ তালুকদাৰে পাইছে কিন্তু প্ৰেমানন্দ তালুকদাৰ জিকিছে বুলি ঘোষণা যে কৰিলে ক'ত প্ৰমাণ আছে কি হ'ল আচলতে এই বিষয়টো কেন্দ্ৰ কৰি সকলো হতচকিত হৈছে বাপ্পী মণ্ডলক পুনৰ জিকিছে বুলি ঘোষণা কৰক নহলে কিন্তু কথা বেয়া হ'ব এনেধৰণে সকলো ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দেখুৱাইছো সেউজীয়া দৃশ্যাংশ আপুনি দেখিবলৈ পাইছে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকল ৰাজপথত বহি লৈছে পুৰুষসকলে এনেধৰণে চাৰিওফালে থিয় হৈ লৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে বাপ্পী মণ্ডলৰ সমৰ্থকসকলৰ এয়া প্ৰতিবাদ দেখিবলৈ পাইছে প্ৰেমানন্দ তালুকদাৰ কেনেকৈ জিকিল 89টা ভোট পাই বাপ্পী মণ্ডলৰ বিৰুদ্ধে তেওঁ জিকিল কেনেকৈ বাপ্পী মণ্ডলে পাইছে 154টা ভোট কিন্তু তাৰ বিপৰীতে 89টা ভোট প্ৰেমানন্দ তালুকদাৰে পাইছে গতিকে প্ৰেমানন্দ তালুকদাৰ জয়ী হ'ল কেনেকৈ এই বিষয়টোক লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে আৰু দেখিবলৈ পাইছে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী উপস্থিত হোৱাৰ পাছতে তেওঁলোক আৰক্ষীৰ সৈতে কথাৰ কটাকটিত লিপ্ত হয় এক্সক্লুসিভ দৃশ্য দুটা উইন্ডত দুটা বিশেষ দৃশ্য দেখুৱাইছে এফালে দেখিবলৈ পাইছে প্ৰতিবাদৰ দৃশ্য আৰু আনফালে আমি দেখুৱাইছো আৰক্ষী উপস্থিত হোৱাৰ পাছৰ দৃশ্যাংশ পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীক পুনৰ পৰাস্ত হোৱা বুলি ঘোষণা কৰা হৈছে ইয়াৰ বিপৰীতে পৰাস্ত হোৱা প্ৰাৰ্থীক পুনৰ জয়ী হোৱা বুলি ঘোষণা কৰিছে এয়া কেনেকুৱা ঘটনা কি হ'ল তুকুনি জাৰণী গাঁও পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ সদস্য পদত প্ৰথমে জয়ী হৈছিল বাপ্পী মণ্ডল আৰু পিছত পৰাস্ত বুলি ঘোষণা কৰিছে বাপ্পী মণ্ডলক ইয়াৰ পিছতে ক্ষোভত ফাটি পৰিছে অঞ্চলবাসী কলিয়াবৰ সমজিলা প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অঞ্চলবাসীয়ে আৰু ভোট গণনা পুনৰ বিচাৰি তীব্ৰ প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে নিৰ্দলীয় প্ৰাৰ্থী বাপ্পী মণ্ডলে 154টা ভোট লাভ কৰিছিল প্ৰেমানন্দ তালুকদাৰে পাইছিল 89টা ভোট আৰু পিছত বাপ্পী মণ্ডলক পৰাস্ত বুলি ঘোষণা কৰিছে প্ৰেমানন্দ তালুকদাৰক বিজয়ী ঘোষণা কৰিছে আৰু ইয়াৰ পিছতে উত্তপ্ত পৰিস্থিতি এনেধৰণে সৃষ্টি হৈছে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে আৰু তীব্ৰ প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীক পুনৰ কেনেকৈ পৰাস্ত বুলি ঘোষণা কৰিব পাৰিলে সকলো বৰ্তমান হতচকিত তুবুকি জাৰণী গাঁও পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ সদস্য পদত প্ৰথমে জয়ী হৈছিল বাপ্পী মণ্ডল আৰু পিছত পুনৰ তেওঁক পৰাস্ত বুলি ঘোষণা কৰা হৈছে আৰু ইয়াৰ পিছতে এনেধৰণে ক্ষোভত ফাটি পৰিছে অঞ্চলবাসী কলিয়াবৰ সমজিলা প্ৰশাসনৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ পুনৰ ভোট গণনা বিচাৰি সাব্যস্ত কৰা হৈছে প্ৰতিবাদ নিৰ্দলীয় প্ৰাৰ্থী বাপ্পী মণ্ডলে 154টা ভোট পাইছিল ইয়াৰ বিপৰীতে প্ৰেমানন্দ তালুকদাৰে পাইছিল 89টা ভোট পিছত বাপ্পী মণ্ডলক পৰাস্ত বুলি ঘোষণা কৰিছে প্ৰেমানন্দ তালুকদাৰক বিজয়ী ঘোষণা কৰা হৈছে আৰু ইয়াৰ পিছতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সেউজীয়া দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে জয়লাভ কৰা এগৰাকী প্ৰাৰ্থী পুনৰ পৰাস্ত কেনেকৈ হ'ব পাৰিলে জয়লাভ কৰা প্ৰাৰ্থী এগৰাকী পৰাস্ত কেনেকৈ হ'ল এই বিষয়টো কেন্দ্ৰ কৰি সকলো বৰ্তমান হতচকিত প্ৰতিবাদ সাব্যস্ত কৰিছে অঞ্চলবাসীয়ে আমি দেখুৱাইছো এই দৃশ্যাংশ দেখিবলৈ পাইছে
মোৰ নাম শ্ৰী বাপী মণ্ডল। মই টুপুকিজৰণী গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ পৰা দুখিলা পাতৰ ছবিত মনোনীয় পাত্ৰী হৈছিলোঁ। মনোনীয় পাত্ৰী হোৱাৰ পিছত যোৱা 7 তাৰিখে ভোটদান হৈছিল। ভোটদান হোৱাত ৰাইজৰ যি মৰম স্নেহৰ যি ভোটদান হৈছিল, সেই ভোটদান উপলক্ষে ভোটদান হোৱাৰ পিছত যোৱা 11 তাৰিখে যোনখন ৰিজাল্ট ওলাইছিল, যোৱা 11 তাৰিখে ৰাতিপুৱা 7 বজাত আহি গোটেই দিনটো বহি থাকি ৰিজাল্ট নাপাই গোটেই ৰাতিটো বহিলোঁ। গোটেই ৰাতি বহাৰ পিছত ৰাতিপুৱা যেতিয়া আমাক 6টা 6:30 মানত ভিতৰত মাতিছে, ভিতৰত যোৱাৰ পিছত ভোটদানত যোনখিনি ভোট কেন্দ্ৰৰ ভিতৰত য'ত ভোট কেন্দ্ৰত ভোট হোৱাৰ পিছত যিখিনি ইয়াত আমাৰ ৰিজাল্ট ওলায়, ৰিজাল্টখন ওলাওঁতে যোনখন এজন এজেণ্ট থাকে, এজেণ্ট হিচাপে মই নিজেই আছিলোঁ। মই নিজে থকাৰ পিছত কি হ'ল, ভোট কেন্দ্ৰ বাকচ খুলিলে, বাকচ খোলাৰ পিছত ভোটখিনি গন্তি হ'ল। গন্তি হোৱাত মই দুখিলা পাতৰ ছবিত সমূহ ৰাইজৰ আশীৰ্বাদত 1, 2, 3 আৰম্ভ কৰি প্ৰায় 154খন ভোট মোৰ ফালত দুখিলা পাতৰ পৰা মই বিজয়ী হৈছিলোঁ। মই বিজয়ী হোৱাৰ পিছত ছেকেণ্ড লিষ্টত আহিছিল যোনজন আমাৰ অপজিট পাৰ্টিত আছিল প্ৰেমানন্দ তালুকদাৰ। তেওঁ আছিল টেস্কিগাড়ীৰ হয় নিৰ্দলীয় প্ৰাৰ্থী। টেস্কিগাড়ীত প্ৰাৰ্থী হিচাপে তেওঁ ভোট পাইছিল 89 পোৱাৰ পিছত আকৌ তৃতীয়জন যোন বিজেপি প্ৰাৰ্থী আছিল, বিজেপি প্ৰাৰ্থীয়ে কিমান পাইছিল মই এইটো সঠিক নাজানো, 86 মান পাইছিল। ঠিক আছে, এইখিনি পাইছিল। পোৱাৰ পিছত 28খন ভোট ডিফল্টাৰ হৈছিল। ডিফল্টাৰ হোৱাৰ পিছত মোক তাত ছাৰ যোনকেইজন অবজাৰ্ভেশ্যনত যোনকেইজন আছিল থকাৰ পিছত মোক সিহঁতে ঘোষণা কৰিলে যে দুখিলা পাতৰ ছবিত থকা বাপী মণ্ডল জয়ী হ'ল। তে জয়ী হোৱাৰ পিছত মই পোনপ্ৰথমে দাদাক বাহিৰলৈ পঠালোঁ। দাদাই আহি বাহিৰত ৰাইজক জনালে যে বাপী মণ্ডল জয়ী হ'ল। ৰাইজে খুব আনন্দিত হ'ল। আনন্দিত হোৱাৰ পিছত দাদা আকৌ ভিতৰলৈ সোমাই গ'ল। ভিতৰলৈ সোমাই যোৱাৰ পিছত মই ওলাই আহিলোঁ বাহিৰত। ওলাই আহি ৰাইজৰ লগত চবকে সেৱা বয়সীয়াল মোৰ মা দেউতা সমনীয়া আছিল, বাই বন্ধু আছিল, চবৰ লগত মিলি সেৱা জনালোঁ। সেৱা জনাই আকৌ ভিতৰত গ'লোঁ। ভিতৰত যোৱাৰ পিছত মই ছাৰক গৈ সুধিলোঁ, যোনজন আছিল ভিতৰত ছাৰক গৈ সুধিলোঁ। সোধাৰ পিছত ছাৰৰ নামটো নাজানো মই, মোটাকৈ ধুনীয়াকৈ ছাৰজন আছিল। ছাৰক সুধিলোঁ যে ছাৰ আমি বিজয়ী হোৱাৰ পিছত এতিয়া আমাৰ কিবা কাম আছেনে? কয় নাই, তোমাৰ এতিয়া কোনো কাম নাই। ছাৰ কিবা কুপন পাম? নাই, কুপন এতিয়া একোৱে নোপোৱা, তুমি যাব পাৰা। মই পিছত দাদাক লৈ ওলাই আহিলোঁ। কোৱা নাছিল আমাক। মই নিজে যাচি কৈছিলোঁ, মই নিজে যাচি কৈছিলোঁ যে দাদা ছিগনেচাৰ কিবা আছে? সিহঁতে কৈছিল নাই, এতিয়া একো নালাগে। পিছত এই দাদাই সুধিছিল যে কিবা ছিগনেচাৰ মোৰ আছেনে? তাকো কৈছিল নালাগে। নালাগে কোৱাৰ পিছত আমি ওলাই আহিলোঁ। ওলাই আহি পিছত বাহিৰত অলপ সময় ৰৈ আকৌ আইডেণ্টিখন লগাই আকৌ সোমালোঁ। সোমাই পেলাই ববদাৰ লগত লগ ধৰিলোঁ। ববদাক সুধিলোঁ, দাদা আমি এতিয়া যাব পাৰি? গোটেই ৰাতিটো মানুহে বহুত কষ্ট কৰিছে, মই এতিয়া ওলাই যাওঁ। ঠিক আছে বাপী, ওলাই যোৱা, কালি আহিবা, যি হয় কালি হ'ব। ঠিক আছে, ভাল কথা, কালি হ'ব। তে মই ৰাতিপুৱা 11 মান বজাত গোটেই মানুহখিনিক লৈ ঘৰত গ'লোঁ। ঘৰত গৈ পেলাই এখন টমটম আৰু 2খন AC গাড়ী লৈ গোটেই মানুহবোৰ ওলাই আহিল। ওলাই আহি গাঁৱত মই নিজে গা পা ধুই ওলাই গ'লোঁ। ওলাই কৰি চবকে সেৱা জনালোঁ। সেৱা জনাই যিখিনি পাৰিছোঁ মানুহক কিবা খোৱাবৰ ব্যৱস্থা কৰিছোঁ। সেইটো যোৱাৰ পিছত গোটেই মানুহক মিলি পেলাই ওলাই আহিলোঁ। ওলাই আহি মই বিজয়ী হ'লোঁ, চবেই জানে। জনাৰ পিছত কালি যেতিয়া মোক মাতিলে ইয়াত যে চাৰ্টিফিকেটখন ল'ব লাগে, কিবা চাৰ্টিফিকেট দি আছিল, ল'ব লাগে বুলি মই আহিলোঁ। অহাৰ পিছত শুনিলোঁ যে এইজন ছাৰে মাতিছিল, পঞ্চায়ত ছেক্ৰেটাৰী মাতিছিল। যিসকল প্ৰাৰ্থী আছে, আজি যিসকল বিজয়ী যিসকল প্ৰাৰ্থী তেখেতসকলক আজি মানপত্ৰ দিব। গতিকে আমাৰ 4 নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী তেখেত ওলাই আহিল। আমি ইয়াত যেতিয়া দেখিলোঁ আমাৰ যিখন ছেকেণ্ড পজিশ্যনত থকা প্ৰেমানন্দ তালুকদাৰ, যোনে 89 ভোট পাইছে, তেখেতৰ লিষ্টত 1 নম্বৰত আছে। প্ৰেমানন্দ তালুকদাৰৰ নামটো 1 নম্বৰত আছে। আৰু বাপী মণ্ডলে পোৱা ভোটখিনি সেই একেলগে সংযোগ কৰি থোৱা আছে। আৰু প্ৰেমানন্দ মণ্ডলে ভোট পাইছে 89, ছেকেণ্ড লিষ্টত বাপী মণ্ডলৰ নামটো সোমাই থৈ আছে। তেতিয়া আমি লগে অবজেকশ্যন জনালোঁ। লগে অবজেকশ্যন জনোৱাৰ পিছত তেখেতসকলে কৈছে এইখিনি আমি চাব লাগিব, আপোনালোকে এজেণ্টখিনি মাতক আৰু আমাৰ সেই কেণ্ডিডেটখিনি মাতক। চবকে মাতি আনিলোঁ, কেণ্ডিডেটখিনি মাতি আনিলোঁ। প্ৰেমানন্দ তালুকদাৰ নিজে আহিলে। আমাৰ পশ্চিম কলিয়াবৰ BDO মহোদয় আছিলে, তেখেতে নিজে সুধিলে আপোনাৰ নামটো কি? প্ৰেমানন্দ তালুকদাৰ। আপুনি কিমান ভোট পাইছিল? মই 89। কোনে পাছ কৰিছে? বাপী মণ্ডল পাছ কৰিছে। তেখেতে নিজে বিবৃতি দিছে। কিন্তু অকণমান পিছত
মানে বেলেগ অপজিশ্যন পাৰ্টিৰ পৰা কোনোবাই উচতাই দিছে উচতাই দিয়াৰ পিছত পিছ মুহূৰ্তত ভোট সলনি হৈ গ'ল সি কৈ আছে মই 5154 ভোট পাইছোঁ যিটো বাপ্পী মণ্ডলে যিটো ভোট পাইছে সি দাবী কৰি আছে তাৰ 154 ভোট সি পাইছে তাৰপিছত আমাৰ মহোদয় সমজিলা আয়ুক্ত মহোদয় পৰ্যায়ক্ৰমে এজন এজনকৈ ভিতৰত মাতিলে ইণ্টাৰভিউ ল'লে ঠিক তাৰপিছত দুজন কেণ্ডিডেট একেলগে মাতিলে তাতো সেই মিছা মাত মাতিছে তাৰপিছত আমি উপায় নাপায় আমি তেতিয়া আমি হেৰি ক'লোঁ আমাৰ ৰিকাউণ্টিং লাগে গতিকে আমি কালি মহোদয়ক আমি ৰিকাউণ্টিঙৰ আবেদন জনাইছোঁ সেই মৰ্মে আজি আমাৰ ৱাৰ্ডৰ মানুহখিনি